চাওক ধনীবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষত 50টা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে আৰু এই বৰ্ষত আমি একৰ সংখ্যক ধনীবাৰী আঞ্চলিক ৰঙালী বিহু উদযাপন কৰিছোঁ। আৰু আচলতে আপুনি যিটো কথা কৈছে যে ৰাইজৰ সঁহাৰি কেনেকুৱা, অত্যন্ত অভূতপূৰ্ব সঁহাৰি আমাৰ। আচলতে সেইকাৰণে আমাৰ ভাল লাগিছে আৰু ধাৰাবাহিকভাৱে প্ৰতি বৰ্ষই আমি উদযাপন কৰি আহিছোঁ কেৱল ক'ভিডৰ 2 বছৰৰ বাহিৰে। আৰু এইখন আঞ্চলিক ৰঙালী বিহু সন্মিলন আমি প্ৰায় 60খন গাঁৱৰ লগ লাগি বিহু উদযাপন কৰি অতি মনোৰম দৃশ্য আপোনালোকে দেখিছে যে কিমান হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে বিহু উপভোগ কৰিবৰ কাৰণে। ভাল লাগিছে। আমি এই বৰ্ষত আচলতে দুদিনীয়া অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ প্ৰথম দিন আছিল আৰু প্ৰথম দিনত আমাৰ যিটো প্ৰতিযোগিতা হৈছিল সেইবিলাক সুন্দৰভাৱে উদযাপিত হৈ গৈছে। আৰু আমাৰ দ্বিতীয়টা দিন অন্তিম দিন এতিয়া বৰ্তমান যুৱ হুঁচৰি প্ৰতিযোগিতা চলি আছে, এমনীয়া মইনা প্ৰতিযোগিতা চলি আছে আৰু বল বিহুতি প্ৰতিযোগিতা চলি আছে, পৰ্যায়ক্ৰমে চলি আছে। ইয়াৰ পাছতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব, বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ পাছতে আমি এগৰাকী অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী বিকশিতা গগৈক আমি আমন্ত্ৰণ কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠান তেখেতৰ গীতৰ শৰাই আগবঢ়াব। আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ এই বিহুটোক লৈ। আমি যোৱা বছৰ আমাৰ সোণালী জয়ন্তী অতিক্ৰম কৰিছে, আজি সংখ্যক বিহু এইবাৰ ধুনীয়াকৈ আমাৰ 2টা দিনৰ কাৰ্যসূচী এটা লোৱা হৈছিলে। কালি দিনটোত আমাৰ হৈ গ'ল যুৱতী জয়ী বিহু, হেমন্তী হুঁচৰি, এনেকুৱা ধৰণৰ কিছুমান একক প্ৰতিযোগিতা হৈ গ'ল। বিহু আগৰ বিহুৰ লগত এতিয়া বিহুটোৰ তুলনা নহয়, আকাশ পাতাল পাৰ্থক্য। আগৰ বিহুবিলাক আমি দেখিছিলোঁ দিন দুপৰতে বিহুবিলাক হৈ গৈছে। আজিকালি সময় ৰাতি বিহু হ'ল। প্ৰজন্ম আমাৰ চামে বিহুবিলাক ভালকৈ দেখিয়ে নোপোৱা হৈছে আজিৰ দিনৰ বিহু। গতিকে অলপ বেয়া দিনলৈ ঢাল খাইছে বুলি ভাবোঁ মই। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.